ইয়াতে মানে পথাৰৰ মাজতো মানে বহুত বিল্ডিং আছে। পথাৰৰ মাজতো খালি ইয়াত মইতো বেছি মানে আছাম টাইপৰ ঘৰ দেখাই নাই আৰু চৰকাৰী ঘৰ টাইপৰতো দেখাই নাই। চব খালি বিল্ডিঙে, 2 তলা 3 তলা মানে নায়ে, চব বিল্ডিং। মই যিমান দেখা পাইছোঁ চব বিল্ডিঙে বিল্ডিং, বিল্ডিঙে বিল্ডিং, বহুত বিল্ডিং আছে। চাওক বিল্ডিংটো চাওক, মানে চব বিল্ডিঙে বিল্ডিং। আৰু মানে মানুহ মানে এইখন হ'ল ফাৰ্নিচাৰ দোকান, ফাৰ্নিচাৰ দোকান। আৰু ইয়াত মানে এয়া মানে ইয়াত মানে মানুহবিলাকে বিল্ডিংবিলাক কিয় বনায়, মানে বহুতো কাম দিয়ে সিহঁতৰ, বহুতো কাম দিয়ে। মানে 100টাৰ ভিতৰত মই কিজানি 1টা বা 2টাহে ঘৰ দেখা পাইছোঁ, বাকী চব চাদ ঢালাই দিয়া বিল্ডিং। মানে কিছুমানৰ তলত মানে দোকান আছে, ওপৰত ভাড়া দিয়ে, হোটেল ভাড়াবিলাক। আৰু ওপৰত নিজৰ মানুহ থাকে, 3 তলা 4 তলা বনাই কিনে ৰাখি দিয়ে, মানে সকলোৱে কাম দিয়া কাৰণ মেডিকেলত মানুহ মানে বহুত আহি থাকে। এয়া চাওক, ইয়াত ব্ৰিজ নাথাকিব পাৰে, বিল্ডিং কিন্তু বহুত আছে গাঁৱৰ মাজত, পথাৰৰ মাজত। পথাৰৰ মাজতো বহুত ডিফাৰেঞ্চ, কমচে কম 5 বিঘা মাটিৰ পিছতো এটা বিল্ডিং দেখা পাব, 2টা বিল্ডিং দেখা পাব। আৰু আমাৰ যে পথাৰৰ মাজত, আমাৰতো অসমৰ মানুহে পথাৰৰ মাজত বিল্ডিং নবনায়ে। এই পথাৰৰ মাজত মই থাকিব যাম নেকি? কিন্তু ইয়াতে পথাৰৰ মাজত বিল্ডিং আছে, ভাবক, ধান খেতি আছে, তাৰে মাজত 1টা 2টা 3টা বিল্ডিং আছে। মই যিমান চাই আছোঁ চব বিল্ডিঙে বিল্ডিং। মেডিকেলৰ ওচৰততো মানে চব বিল্ডিঙে, দোকান, তলত দোকান, ওপৰত মানুহ, হোটেল থাকিব দিলা, মানে চবখিনি হৈ যায়। আৰু ইয়াতে বিল্ডিংটো বনালে মানে কোনো লছ নাযায়, ভাড়াও দিলে ভাড়াও পালে, দোকানত মানুহ খালেও। এইখন চশমাৰ দোকান, এইখন মেডিকেলখন। মেডিকেলখনৰ এৰিয়াটো বহুত ডাঙৰ আছে। আৰু ইয়াত না ৰাতিপুৱা 6টা বজাতে মানুহে দোকান চোকান পূৰা খুলি দিয়ে, আৰু 6টাতে আপুনি চাব চশমা দোকানো খোলা আছে। আৰু ৰাতি কিন্তু মানে 8টা বজাৰ লগে লগে বন্ধ হৈ যায়, আৰু 8টা 8:30 বন্ধ হৈ যায়, আপুনি আৰু নাপাব পিছত। কিন্তু ৰাতিপুৱা 6টাতে চব দোকান খুলি দিয়ে, হোটেলবিলাক আৰু চশমা দোকান। হোটেল আৰু চশমা দোকানটো মানে ফাৰ্ষ্ট, আৰু ফাৰ্ষ্ট, বেলেগবিলাক নাপালে। ঠিকে আছে, এই মানুহখিনিৰো মানে অলপ ভাল হ'ব লাগে, যিয়ে নহওক। তাতে কামাই ৰাস্তাটো আছে, যাতে কামাই কৰিব লাগে। আৰু মানুহবিলাকৰ বহুত ৰেচপেক্ট আছে, যি নাজানিলে মানে ধুনীয়াকৈ শিকাই দিয়ে।